আচ্ছা তুমি গীত গোৱাৰ উপৰিও ঘৰৰ কি কাম জানা তুমি ৰাতিপুৱা শুই উঠি চোতাল সাজিবলৈ আমনি পোৱা নেকি দেৰিকে শুই থাকে বুলি মায়ে গালি পাৰে আপোনাৰ ছোৱালীয়ে যেতিয়া ষ্টেজত গান গাই থাকে আপোনাক কেনেকৈ ষ্টেলত সকলোলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ তো মই আজি ওলাইছোঁ এজনী বিশেষ যুৱতীক লগ পাবলৈ যিজনী যুৱতীয়ে আসাম গস্পেল মিউজিক মেকাৰত যেটো গীত প্ৰতিযোগিতা আছিল আৰু সেই গীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল আৰু সেই যুৱতীজনীক মই লগ পাবলৈ আজি ওলাইছোঁ তো তেন্তে আজি চাই থাকক সকলোলৈ পুনৰাই মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ আজি আছোহি মই দুৱাংবাৰী বাপ্তিষ্ট মণ্ডলীৰ এজনী বিশেষ এজনী যুৱতীক লগ পাবলৈ আহিলোঁ আৰু মোৰ সৈতে আছে আজি ব্ৰাদাৰ সুলেমান কাঠ আছে আৰু লগতে নাম নকওঁ আপোনালোকে চিনি পাই যাব ঠিক আছে আজি কি উদ্দেশ্য লৈ পেলাই আমি আহিছোঁ সেইখিনি আমি যেতিয়া আলোচনা কৰি গৈ থাকিম আপোনালোকে নিশ্চয় গম পাই যাব सबसे पहले तो जय मसीह आप सभी को और मेरा नाम जेनिफर सांगमा है और मैं सोनीतपुर की रहने वाली एक युवती हूँ एंड मेरा चर्च का नाम है दुआंगबरी बैप्टिस्ट चर्च और मैं सबसे पहले तो भैया लोग को थैंक यू बोलना चाहूँगी मेरे घर पे आके मुझे मतलब सरप्राइज ही कर दिया सो थैंक यू सो मच आने के लिए एंड मैं अभी 4th सेमेस्टर में हूँ डिग्री एंड थैंक यू संगीत जीवन তুমি কেনেকৈ স্টার্টিং কৰ পৰা কৰিলা মোৰ সংগীত জীৱন মানে এইটো বহুত আগলৈ মানে পিছলৈ যাব লাগিব আৰু মই নিজে গম পোৱা নাছিলো যে মই গান গাব পাৰো বুলি কিন্তু যেতিয়া মই ক্লাছ 6ত আছিলো তেতিয়া মই ফাৰ্ষ্ট টাইম স্কুলত গান গাইছিলো কিন্তু তাত আগতে মানে চাৰ্চ বিলাকত মই গান গাওঁ আৰু তেনেকা মানে প্লেটফৰ্ম वगैरह তাত মানে মই কেতিয়াও গান মানে পৰিবেশন কৰা নাছিলো কিন্তু মোৰ পাপাই যেটো আগতে দেখিছে মোক গান গোৱা বা প্ৰতিভা আছে বুলি সেইটো কাৰণে পাপাই মানে মোক বহুত সাপোৰ্ট কৰে আৰু মাও বহুত সাপোৰ্ট কৰে মানে মোৰ পুৰা হোল ফ্যামিলি যেটো হয় কিন্তু পাপা বহুত বেছিকে মানে আগ্ৰহ মোক আগবঢ়োৱাটো ঠিক আছে ধন্যবাদ তোমাক এই ক্ষেত্ৰত ভয় লাগিছিল নেকি যেতিয়া তুমি ফাৰ্ষ্ট ইন্টাৰভিউ দিছিলা ভয় তেনেকাটো নাই কিন্তু মই মানে ভবা নাছিলো যে মই তাত গৈ পাম বুলি কাৰণ মোৰ তেতিয়া এক্সামো চলি আছিল মোৰ 3rd সেমিষ্টাৰৰ ফাইনাল মই দি আছিলো আৰু মানে যেতিয়া আমাৰ অডিশন হৈছিল বিশ্বনাথত আমাৰ যেটো সেন্টাৰ সাকুমাথাত তেতিয়া মানে অডিশন যেতিয়া ক্লিয়াৰ হ'ল তেতিয়া হানসে স্যাৰ হতে আহিছিল আৰু অৰূপ দত্ত স্যাৰতেও আহিছিল আমাৰ বিশন বৰা স্যাৰ আছিল আৰু তেতিয়া যেতিয়া ৰিজাল্টটো দিলে মই তাত কোৱালিফাইটো হলো আৰু তাৰ মানে এসপ্তাহ মান পিছত যেতিয়া ৰিজাল্টটো আহিলে আৰু কলে যে মানে ফাইনালটো ইমান ডেটত মানে যেতিয়া ফিক্স কৰা হৈছিল তেতিয়া মানে মোৰ স্কুলৰ পৰাও এটা নটিফিকেশন আহিলে যে আমাৰ ফাইনাল এক্সাম ইমান তাৰিখতে হ'ব মানে সেম ডেটতে হ'ব তেতিয়া মই এতিয়া কি কৰিম মোৰ মানে আইডিয়াও নাই আৰু মানে অপচন নাই যেটো যদি মই এক্সাম দিব পাৰো ইয়াতো মই মানে গুৱাহাটীত গৈ কেনে ফাইনাল দিব পাৰো তেতিয়া এনেকা কন্ডিশন হৈছিল মোৰ তাৰ পিছত মই প্ৰাৰ্থনাত আছিলো যে ঈশ্বৰ যদি আপোনাৰ ইচ্ছা আছে তেতিয়াহলে মই তাত যেনেকা হলেও গৈ পাম বুলি কাৰণ মই তাত আগত যেতিয়া আপুনিয়ে দিছিলে ন 2023 হয় তেতিয়া মই দিব মানে অডিশনটো দিব ট্ৰাই কৰিছিলো কিন্তু তেতিয়াও সেম কন্ডিশন হৈছিল মোৰ এক্সাম আছিল তাৰ কাৰণে মই দিব নোৱাৰিলো কিন্তু হেতু বছৰত মানে মোৰ মনত ইচ্ছা আছিল যেটো মই মানে দিব যাম বা দিব লাগে বুলি তাৰ কাৰণে মই প্ৰাৰ্থনাত আছিলো আৰু ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে আৰু এনেকা মিৰাকলছ কৰিলে মোৰ লাইফত যে মই মোৰ প্ৰিন্সিপালক মই যেতিয়া কনফাৰ্ম কৰিব গৈছিলো কথা পাতিব গৈছিলো আৰু তেতিয়া সিহঁতে কৈছে নাই নোৱাৰিম নহলেতো তোমাৰ career-টো পুৰা বৰবাদ হৈ যাব যদি তুমি এক্সামটো কেনসেল কৰা তেতিয়াহলে তুমি ফেল হৈ যাবা সিহঁতে মানে হেতু কথা কলে তাৰ পিছত মানে প্ৰিন্সিপাল পৰাটো মই একো জবাবটো নাপালো সহায় নাপালো তাৰ কাৰণে মই টিমথি দাস হানসে ছাৰক মানে কথা পাতিছো তাৰ পিছত সিহঁতে ষ্টাফ মেম্বাৰে কৈছে যে এনেকা হলেতো নোৱাৰিব বুলি তাৰ পিছত সিহঁতে কৈছে যে তুমি আৰু নেক্সট টাইমত আকৌ ট্ৰাই কৰিবা বুলি তাৰ পিছত
মানে তেতিয়া মই অ'কে ঠিক আছে তাৰপিছত আমাৰ এইটো নবীন আংকল নবীন চেত্ৰীয়া যিটো আমাৰ কোঅৰ্ডিনেটৰ আছিলে তেতিয়া আংকলক মই কথা পাতিলো যে আংকল মোৰ এনেকা প্ৰব্লেম হৈছে এতিয়া মই কি কৰিম তাৰপিছত সিহঁতেও বহুত ট্ৰাই কৰিছে বাৰু মোক বহুত হেল্প কৰিছে সিহঁতে আৰু তাৰপিছত মানে মই মানে আশা এৰি দিলো আৰু যেতিয়া মই যাব নোৱাৰিম বুলি কিন্তু মই প্ৰাৰ্থনাত আছিলো আৰু ঈশ্বৰে মোক উত্তৰ দিলে তাৰপিছত মানে তিমথি দাস হানছে ছাৰে মানে ক'লে যে তুমি আহিব পাৰিবা তোমাৰ কাৰণে মই ৰখিম বুলি তাৰপিছত ঈশ্বৰৰ মহিমা এনেকে যে এজন কণ্টেষ্টেণ্টৰ কাৰণে মোৰ কাৰণে ইহঁতে 9টা বাজিলৈকে মানে ৱেইট কৰিছে মোৰ অডিশ্যন ল'বলৈ ফাইনেল দিনাখন তুমি যেতিয়া তাতে গৈ পাইছা তেতিয়া খুব মানে কি কৰো কি নকৰো তেনেকে এটা ভাৱ হৈছে না অলপ ভয়ো লাগিছে তাৰপিছত যেতিয়া মোৰ ফালৰ পৰা এটা প্ৰশ্নত তো আছিলে মানে কি তেতিয়া যেতিয়া আমাৰ দিনত তালবিলাক সোধা নাছিলে কোন তাল কোনটো গানৰ কি তাল তো কি কথা তো এই ক্ষেত্ৰত যেতিয়া যোৱা বছৰটো অকণ কম্পিটিশ্যনটো টাইট হৈছে তো অলপ নহয় বহুতে টাইট হৈছে তো যেতিয়া টাইট যেতিয়া হৈছে তালবিলাক যেতিয়া সুধিছে তোমাক এই ক্ষেত্ৰত তোমাক কোনে সহায় কৰিলে মানে কাৰ সহায় তুমি ললা যে মানে আমাৰ কি হ'ল বহুতে কিছুমান তালৰ নামবিলাক মানে তুমি যেতিয়া তাতে গৈ পাইছা তেতিয়া খুব মানে কি কৰো কি নকৰো তেনেকে এটা ভাৱ হৈছে না অলপ ভয়ো লাগিছে মানে যেতিয়া ছেকেণ্ড ৰাউণ্ড চলি আছিলে তাৰপিছত অৰূপ দত্ত ছাৰ সিহঁতে মানে জাজ আছিলেতো তাৰপিছত সিহঁতে কৈছে যে তোমালোকে মানে মিলি জুলি কেনে যিমান মানে একেলগে যিটো সহায় কৰিব পাৰা সেইটো কৰিব পাৰা বুলি তাৰ কাৰণে আমি মানে क्या बोलेगा उसको एक दूसरे के साथ मतलब हम लोग डिस्कस करके उस चीज को मतलब हम लोगों ने सोल्यूशन निकाला था और एक दूसरे का हेल्प किया था उसका वजह से और जितना भी मतलब जान पहचान लोग हैं उन लोगों से जितना हेल्प ले सकते हो बोल के तो उस टाइम में मतलब ये बोला गया था तो इसका वजह से मतलब हम लोगों ने जितना हो सका एक दूसरे से ही मतलब हेल्प लिया थैंक यू तो সেই সময়তে মানে আমাৰ লখিমপুৰৰ পৰা যেতিয়া গৈছিলে তেওঁলোকক মই হেল্প কৰিবৰ কাৰণে ৰাতি মানে 12:30লৈকে তেওঁলোকে মানে মোক এনেকে মানে ময়ো অৱশ্যে এই ক্ষেত্ৰত হেল্প কৰিছিলো অলপ এইটো আমকা তাল যেনেকে কিছুমান গান আছে জীবনে মৰণে যিছৰ এইটো কোনটো তালৰ এইটো মানে এইটো তেনেকে সুধিছে তেতিয়া মই ক'লো এইটো কাহাৰবা তালৰ হ'ব তো এইটো মানে কাহাৰবা তালটো 8 মাত্ৰা বা তেনেকে মানে তেওঁলোকক মানে মই যোনে যিটো গানবিলাক কৈছে মই সহায় কৰি দিছো আৰু সহায় কৰি দিয়াৰ কাৰণে যিবিলাকে টপিং পেলাই তেওঁলোকক আমি ধন্যবাদ জনাইছো আৰু বিশেষকৈ মানে তুমি এইটো সহায় যিটো ললা ভালেই হ'ল পাৰিলা ভাল কথা আৰু যেতিয়া ৰিজাল্টটো যেতিয়া দিয়াৰ সময়ত যেতিয়া এতিয়া আমাৰ মেইন যিটো মমেণ্টত আহিছো যিটো মানে যেতিয়া ৰিজাল্ট যেতিয়া দিব তেতিয়া এনে তোমাৰ এনে কিবা এনেকে কি ভাৱ হৈ আছিলে মানে কি হ'ব ৰিজাল্টটো বা এনেকে হয়তো চবৰে আশা এটা থাকে ন আমি কিবা এটা হ'লেও চিলেকশ্যন হ'ম নেকি ফাৰ্ষ্ট প্ৰাইজ পাইছাতো খুব ভাল কথা যদি ছেকেণ্ড প্ৰাইজ বা থাৰ্ড প্ৰাইজ পাম নেকি তেনেকে কিবা মনত আছিলে নেকি ভয় ভাৱ নহয় এইটোতো মানে মোৰ মনত নাছিলে কাৰণ যেতিয়া মই অডিশ্যনটো দিছিলো আৰু যিটো ঈশ্বৰে মোৰ লাইফত মিৰেকল কৰিলে সেইটো ভাবি কেনে মোৰ লাইফত এইটো আছিলে যে যদি ঈশ্বৰে মোক ইয়ালৈকে পঠাইছে তেতিয়াহ'লে ফাৰ্ষ্ট প্ৰাইজটো মোৰে হয় কাৰণ যদি ঈশ্বৰে ৰাস্তা দেখাইছে যদি সেইটো মোৰে হয় সেইটোৰ কাৰণে মোৰ মনত একদম ফুল বিশ্বাস আছিলে হয় আৰু মানে কম্পেৰিজন কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ মোৰ মণ্ডলীৰ মানুহবিলাকে মোৰ কাৰণে ইমান প্ৰাৰ্থনা কৰিছে আৰু মোৰ যিমান ওচৰ চুবুৰীয়া বা যোনে মোক চিনি পায় সিহঁতে মানে মোৰ কাৰণে বহুত প্ৰাৰ্থনা কৰিছে আৰু তাত যিমান মানে জন আছিলে তাত মানুহ কণ্টেষ্টেণ্ট হৈ ফেমিলি মেম্বাৰ্ছ যিমান গৈছিলে তাত মানে ইহঁতে মোৰ উৎসাহ ইমান বঢ়াইছে যে তুমিয়ে হবা মানে আমাৰ মুখৰ পৰাই মানে নিজে নিজে কনফিউজন হৈ আছিলে যিটো কনফিউজনটো খ্ৰীষ্টিয়ান লাইফত বহুত ইম্পৰ্টেণ্ট আমি যিটো বিশ্বাসত ঈশ্বৰৰ পৰা যিটো খোজো ঈশ্বৰে সেইটো নিশ্চয় দিয়ে তেতিয়া সেইটোৱে হৈছিলে আৰু মোৰ মনত মানে সেইটো নাই যে মই ছেকেণ্ড হ'ম থাৰ্ড হ'ম কিন্তু মোৰ মনত এইটো বিশ্বাস আছিলে যে ময়ে হ'ম বুলি আৰু সেইটোৱে হ'ল তাৰ কাৰণে ঈশ্বৰক বহুত ধন্যবাদ আৰু লগতে তোমাক যিসকলে বহুত বেছি ছাপোৰ্ট কৰিলে তোমাৰ বাবে বহুত প্ৰাৰ্থনা কৰিলে তেওঁলোকক কি ক'বা তেওঁলোকক মই বহুত ধন্যবাদ দিব বিচাৰো কাৰণ প্ৰাৰ্থনা আমাৰ লাইফত
এটা মানে বস্তু যিটো বহুত পাৱাৰফুল, যিটো মানে ঈশ্বৰৰ লগত আমাৰ ডাইৰেক্ট কানেকশ্যন যিটো কয় ন, সেইটোৱে বস্তুটো ঈশ্বৰৰ ওচৰত সিহঁতে মোৰ কাৰণে প্ৰাৰ্থনা জনাইছে। তাৰ কাৰণে মই সিহঁতক বহুত মানে ভিতৰৰ অন্তৰৰ পৰা বহুত ধন্যবাদ দিছো। থেংক ইউ। তো এতিয়া মোৰ ফালৰ পৰা এতিয়া তো ঠিকে আছে, এইখিনি জানিবলৈ পালো, ভাল লাগিলে। আৰু আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। থেংক ইউ। এতিয়া তুমি ভৱিষ্যতৰ কাৰণে কিবা হৈছে নেকি ধৰক সংগীতৰ ক্ষেত্ৰখনত, বা তুমি ইয়াৰ যোগেদি তুমি কি ক'ব খোজা? মানে এতিয়া এইবাৰো হ'ব কম্পিটিশ্যন 2025, গতিকে তুমি ইয়াৰ যোগেদি তুমি কিবা ক'ব খুজিবা নেকি আমাৰ ধৰক আমাৰ যিসকলে কম্পিটিশ্যন কৰিব? তেনেকে 23 আমি আমাৰ বেষ্টটো আমাৰ টপত আমি চিলেকশ্যন হলো, 24 এতিয়া তুমি চিলেকশ্যন হলা, এবাৰ 25 যিসকলে কৰিব তেওঁলোকৰ কাৰণে কিবা নতুন তোমাৰ ফালৰ পৰা কিবা মেছেজ আমি অকমান জানিব খুজিছো, তুমি কি মেছেজ দিবা তেওঁলোকৰ কাৰণে? মই এইটোৱে মেছেজ দিব বিচাৰো, মানে লাইফত যিটো ঈশ্বৰৰ ইচ্ছা সেইটো আগত জানক, নিজৰ ইচ্ছাত কেতিয়াও চলিব নালাগে আমি। कारण ईश्वर क्योंकि परमेश्वर ने बोला है ना, God has a purpose for everyone, जो कि अच्छाई के लिए है, क्योंकि जेरेमिया 29:11 में ये लिखा हुआ है। और जोशुआ 8:10 या फिर कितना में लिखा था, 1 चैप्टर 1:8 में लिखा था कि जो कुछ भी तुम करते हो वो परमेश्वर के लिए करो, और मान लो कि तुमने जय को पा लिया है। तो আমি বাইবেলত নিশ্চয় দেখা পাওঁ ন, ঈশ্বৰে আমাক কিমান 7,000 টাইমছ আমাক প্ৰমিছ কৰিছে। তো ঈশ্বৰৰ ইচ্ছাত আমি চলিব লাগে, আৰু ঈশ্বৰৰ কাৰণে যিটো বস্তু আমি লাইফত কৰো ঈশ্বৰৰ মহিমাৰ কাৰণে কৰিব লাগে। তো মই এইটোৱে কওঁ, যদি কোনোবা ফাৰ্ষ্ট হয় থাৰ্ড হয় এইটো মেটাৰ নকৰে, কিন্তু पूरा लाइफ टाइम अपने परमेश्वर के लिए मतलब करते रहो, जो कुछ भी करते हो, गाते हो, पढ़ते हो, कुछ भी करते हो, परमेश्वर की महिमा के लिए करो, সেইটোৱে মই ক'ব বিচাৰো। ঠিক আছে, ধন্যবাদ। অৱশেষত আমি যেটা আমি তোমাৰ বিষয়ে জানিবলৈ পাই মোৰ ভাল লাগিলে। আৰু সকল আমাৰ দৰ্শক আছে, যাতে দৰ্শক বৃন্দৰ কাৰণে খুব ধুনীয়া এটি গীত গুণগুণাই দিব লাগে ন। तेरी इच्छा पर ही तू
খুব ধন্যবাদ শুনি ভাল লাগিল জেনি ভণ্টিয়ে খুব ধুনীয়া ধুনীয়া গীত গাই শুনালে আৰু শেষতে মোৰ যিসকল দৰ্শক আছে দৰ্শকক কি ক'বা এতিয়া দৰ্শকসকলক মোৰ যিসকল দৰ্শক আজি এই ভিডিঅ'টো সাবস্ক্ৰাইবাৰ্ছ যিমান আছে মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ শোণিতপুৰ জিলাত বা মানে যিটো গস্পেল ন গস্পেল ইউটিউবৰ যিটো ক'ব পাৰোঁ মানে খালি আমাৰ দাদাকহে মই দেখা পাইছোঁ আৰু মই আপোনালোকক এইটো ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে দাদাৰ চেনেলটো আপগ্ৰেড কৰিবলৈ আৰু মানে আৰু গ্ৰ' কৰিবলৈ হেল্প কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্টছ যিমান আপুনি সহায় কৰিব পাৰে শ্বেয়াৰ কৰিব পাৰে কৰি থাকক আৰু তোমাক যদি কোনোবাই ধৰি লওক সভাই গীত গাবলৈ মাতিব বা মাতিব বিচাৰে তুমি যাবানে হয় নিশ্চয় প্ৰভুৰ কাৰণে হয় ঈশ্বৰৰ কাৰণে মই মানে য'ত ইহঁতে মাতে বা যি কাম ঈশ্বৰে মোক দিয়ে মই সেইটো কৰিম নিশ্চয় আচ্ছা তুমি গীত গোৱাৰ উপৰিও ঘৰৰ কি কি কাম জানা সব কাম জানো মাজতে অকমান প্ৰশ্ন কৰি দিছো ন মানে যিটো প্ৰশ্ন আহিব নালাগিছিল সেইটো প্ৰশ্ন আহি গৈছে ন প্ৰশ্ন আহি গৈছে হয় মানে আজিকালি ছোৱালী বা ল'ৰা হ'লে মানে সবেই জানে যিটো ঘৰৰ কামবোৰ হয় ন মানে মাক হেল্প কৰা বা এইটো সবেই জানে আৰু ময়ো কৰিব লাগে মানে এইটো নাবাজা চিষ্টেম নাই মানে কৰিব নালাগে বুলি এনেই সেইটো নাই ঠিক আছে খুব ভাল লাগিল আৰু মোকো বহুত ৰাইজসকল আপোনালোকে যিমানে ভিডিঅ'টো চাই আছে মই অনুগ্ৰহ কৰি বেয়া নাপাবলৈ অনুৰোধ জনাইছোঁ কাৰণ যিটো এতিয়া প্ৰশ্ন সুধিবলৈ বিচাৰি আছোঁ কাৰণ সেইটো গস্পেল লাইনত মানে নাই হা আচ্ছা তুমি ৰাতিপুৱা শুই উঠি চোতাল সাজিবলৈ আমনি পোৱা নেকি নাপাওঁ সঁচানে নাপাওঁ কেতিয়াবা দেৰিকে শুই থাকে বুলি মায়ে গালি পাৰে নেকি গালি পাৰে সেইটোতো নিশ্চয় গালি পাৰে আৰু পাপাটো আৰু মানে পাপা আৰু সাংঘাতিক পুৰা যিটো চলজাৰ বিলাকৰ যিটো টাইম টেবল থাকে ন মানে ৰাতিপুৱা কাম থাকিলে নাথাকিলে কিন্তু শুই উঠিব লাগে আৰু সেইটো আমাৰ ঘৰত চিষ্টেম চলে ৰুলছ ৰেগুলেশ্যন পুৰা টাইট মানে কেনবাকৈ যদি অকমানো যদি দেৰিকে খোৱা হৈছে তেতিয়াহ'লে মানে গালি আৰম্ভ গালি পুৰা গালি আৰু মানে পাপাক এনেকা যে কাম থাকিলেও নাথাকিলেও মানে শুই উঠিব লাগে আৰু ছোৱালী মানুহক ল'ৰা মানুহক মানে ৰাতিপুৱা যিটো অভ্যাস সেইটো বহুত ভাল হেল্থৰ কাৰণেও ভাল সেইটোৰ কাৰণে মানে পাপাই কয় যে তোমালোকে জলদি উঠিবা হয় কাৰণ সঁচাকৈ বেছি দেৰিকে শুলে আমাৰ বডিটোৰ কাৰণে বেয়া ন খুব ভাল লাগিল তোমাৰ ইমান ব্যস্ততাৰ মাজতো আজি আমাক সময় দিলা তুমি সেইকাৰণে মই তোমাক ধন্যবাদ জনাইছোঁ কাৰণ কিয় সঁচাকৈ আজি ইজনে সিজনক আমি সময় একেবাৰে দিব নোৱাৰোঁ ন তো তেনে ক্ষেত্ৰত তুমি ইমান দীঘলীয়া সময় এটা আমাক দিছা লগতে আমাৰ ব্ৰাদাৰ চুলেমানক ইমান দূৰৰ পৰা কষ্ট কৰি আহিছে না আমাৰ মাজত চুলেমান ডাঙৰীয়া আহিছে মানে মই যেতিয়া ৱেষ্ট বেংগলত আছিলো কামৰ বিষয়ে যেতিয়া মই আছিলো তাত তেতিয়া দাদাই মোক কল কৰিছিলে তাৰপিছত আননোন নম্বৰ মই ৰিচিভ কৰা নাই দাদাই মোক 3বাৰ না 4বাৰ কল কৰিছে তাৰপিছত মই উঠাইছো তাৰপিছত কোন হয় বুলি কৈছো তাৰপিছত দাদাৰ লগত কথা পাতিছো কিন্তু মই দাদাক কেতিয়াও লগ পোৱা নাই আৰু মই চিনিও নাপাওঁ কিন্তু খালি তাৰ বিষয়ে মই শুনিছো আৰু মানুহে যিটো কয় এনেকা আছে মানে গান গাই তেখেতে সেইটো শুনিছো খালি কিন্তু মই মানে যিটো ফেচ টু ফেচ এইটো কেতিয়াও লগ পোৱা নাছিলো কিন্তু আজি ঈশ্বৰক ধন্যবাদ দিছো কাৰণ আমাক এইটো সুন্দৰ সময় দিয়াৰ বাবে সেইটোৱে আৰু তো ধন্যবাদ খুব ভাল লাগিল আৰু আপোনালোকে আজি এই ভিডিঅ' যিমান কেইজনে চাই আছে ভণ্টিৰ কাৰণে প্ৰাৰ্থনা কৰিব নাপাহৰিব প্ৰাৰ্থনা কৰক যাতে আৰু আগলৈ আগুৱাই যাব পাৰে আৰু লগতে আজি এই ভিডিঅ' চাই কেনে পালে আপোনালোকে জনাব নাপাহৰিব আৰু কোন ঠাইৰ পৰা চাই আছিলে সেয়াও নিশ্চয় জনাব এয়াই হ'ল জেনিৰ ঘৰ খুব ধুনীয়াকৈ সজাই থৈছে ঘৰ ক্লিয়াৰ হোৱা নাই কিন্তু বনাই আছে জেনিৰ ঘৰত জেনিৰ আইতাকসকল আছে আজি মণ্ডলীৰ প্ৰায় আইতাক মানে 4জনী আইতাক আছে ইয়াতে মই তেওঁলোকৰ পৰাও অলপ জানিব বিচাৰিম কাৰণ জেনি বিভিন্ন ঠাইত ঘূৰি ঈশ্বৰৰ গৌৰৱৰ উঠে গীত গাই থাকে তেওঁলোকৰ পৰা মই অকণমান জানিম তো তেওঁলোকে কেনেকৈ পায় জয় যীশু তো আপুনি জেনিৰ আইতা হয় তো আপোনাৰ নাতিনী যেতিয়া ষ্টেজত গান গাই থাকে আপোনাক কেনেকৈ লাগে ভাল লাগে মোক দুখ লাগে হয়
তাৰ মানে ক'লে ক'ব নোৱাৰা নিচিনা লাগি যায় আচ্ছা 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 মানে হয় 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 ঘৰত যিখিনি পৰিস্থিতি হয় হয় তাই যে কিমান আগলৈ গৈছে হয় তাৰ দ্বাৰা ঈশ্বৰৰ আশীৰ্বাদৰ দ্বাৰা মানে তেওঁ আগলৈ গৈ আছে হয় আৰু আগলৈকে সি এনেকে আগবাঢ়ি গৈ থাকে হয় 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 মই তাক কৈ থাকো আৰু হয় হয় যোনে মানে সভাত যোনে মাতে তাত যাবি গান গাবি কিন্তু বাহিৰা ফালে নাযাবি বুলি হয় হয় বহুত বাধা দিওঁ মই ভাল ডিচিশ্যন একদম তো পুৰা সেইটো আৰু এজনী আইতা আছে জয় যীশু তো কেনেকে লাগে যেতিয়া জেনিয়ে ষ্টেজত গান গাই থাকে খুব ভাল লাগে আৰু ভাল ভাল গানে গায় আমাৰ অন্তৰত লাগি যায় হয় হয় আমাৰ চকু পানী ওলাই যায় হয় 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 ঈশ্বৰে আগলৈকো তাক সহায় কৰে হয় 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 তো আৰু এজনী আছে জয় যীশু আপোনাক কেনেকে লাগে আপোনাৰ আহি পেলাই আৰু গানো ভাল লাগে আহি আছেহে আমি আপোনালোকক দেখা পাই পেলাই কৰ মানুহ কমনি বুলিহে আমি ভাবি আছিলো হয় 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 ভয় খাই গৈছিলে নেকি ভয় খোৱা নাই তাৰমানে ইয়ে কৈছে এই গান গাইছে পল পল সেই কৰবাত আহিছে চাকৈ গান গাবলৈ ভাল লাগিছে হয় 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 আৰু এজনী আইতা আছে যেতিয়া জেনিয়ে গান গাই থাকে তো আপোনাৰ মনত কেনেকৈ ভাৱ হয় যে আমাৰ এজনী নাতি ছোৱালীয়ে ষ্টেজত ঈশ্বৰৰ গৌৰৱৰ উঠে গীত গাই আছে তো আপোনাক কেনেকৈ লাগে মনত ভালে লাগে ন হয় 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 খুব ধন্যবাদ ধন্যবাদ আৰু এইবাৰ শেষতে জেনিৰ মা আছে মাৰ পৰাও দুই একাষাৰ জানিম জয় যীশু তো আপোনাৰ ছোৱালীয়ে যেতিয়া ষ্টেজত গান গাই থাকে আপোনাক কেনেকৈ লাগে মনত ভাল লাগে নে বেয়া লাগে ভালে লাগে হয় হয় প্ৰভুৰ গৌৰৱৰ উঠে গান গাই যেটো কাৰণে মোৰ মানে খুব মানে মোৰ প্ৰশংসা নিজৰ ছোৱালীয়ে হয় 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 আমাৰ মণ্ডলীৰ হয় আৰু সবে দেখি আছে হয় মই সবসে মই যীশু আমাৰ প্ৰভু যীশুকে মই ধন্যবাদ দিওঁ হয় কাৰণ হিয়ে মানে তাক চলাই লৈ যাওক হয় 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 প্ৰেজ দ্য লৰ্ড আচ্ছা আপুনি এই ক্ষেত্ৰত আৰু আগবাঢ়ি যাবলৈ আৰু উৎসাহ দিব বিচাৰে নেকি যেনেবা আজি আমাৰ শোণিতপুৰ এলেকাতে গান গাই আছে ন তো তাতকৈ আৰু বাহিৰৰ ডিষ্ট্ৰিক্টত গৈ পেলাই যে খুব ভালকৈ তেনেকৈ গীত গাবলৈ সেইটো আপুনি বিচাৰে না নিবিচাৰে বিচাৰো কিন্তু মোৰ বিচাৰিলেও নহয় ইটো ঈশ্বৰৰ ইচ্ছা হয় ঈশ্বৰৰ যদি ইচ্ছা থাকে তেতিয়াহ'লে ইটোও হ'ব হয় হয় ইটো ইচ্ছা আৰু হয় ঈশ্বৰৰ ওপৰত হয় হয় ধন্যবাদ সঁচাকৈ তেওঁলোকৰ পৰিয়ালৰ গোটেইখিনিৰ পৰা জানিলোঁ খুব ভাল লগা এটা কথা কাৰণ সকলোৱে আগবাঢ়ি যাবলৈ উৎসাহ দিছে খুব ভাল লাগিছে আৰু আশা কৰিছোঁ আপোনালোকেও এই ভিডিঅ' চাই ভাল পাব বুলি তো ধন্যবাদ থেংক ইউ বাই বাই